কলগাছিয়া অন্তৰ্গত তিতাপানী গাঁৱৰ ১ নং খণ্ড ব্ৰিজ সংলগ্ন পথত ভয়াৱহ খহনীয়াই সৃষ্টি কৰিছে আতংকৰ পৰিৱেশ। বৰষুণ আৰম্ভ হোৱাৰ পিছৰে পৰা পথটোৰ অৱস্থা অধিক সংকটজনক হৈ পৰিছে। পথৰ একাংশ খহি পৰাত প্ৰতিদিনে এই পথেৰে অহা যোৱা কৰা শতাধিক লোক ভয় আৰু শংকাৰ মাজেৰে যাতায়াত কৰিবলৈ বাধ্য হৈছে। বিশেষকৈ সন্ধিয়া সময়ত আৰু বৰষুণৰ মাজত পথটো অতি বিপদজনক ৰূপ ধাৰণ কৰে। স্থানীয় ৰাইজে জনোৱা মতে বহুদিন ধৰি পথটোৰ কোনো ধৰণৰ মেৰামতি নোহোৱাত ধীৰে ধীৰে মাটি খহি গৈ এতিয়া ডাঙৰ গাঁতৰ সৃষ্টি হৈছে। যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে এক ভয়ংকৰ দুৰ্ঘটনা। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, বাইক আৰোহী, ই-ৰিক্সা চালক আৰু সাধাৰণ পথচাৰীসকল আটাইতকৈ অধিক সমস্যাৰ সন্মুখীন হৈছে। ৰাইজৰ অভিযোগ অনুসৰি বিষয়টো বহুবাৰ সংশ্লিষ্ট বিভাগক অৱগত কৰা হৈছিল যদিও আজিলৈ কোনো স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। ফলত স্থানীয় লোকসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে।